ৰঙিয়া পৌৰসভাৰ উন্নয়নৰ নমুনাত ক্ষোভিত ৰাইজ মুকলি নহওঁতেই বাগৰি পৰিল ৰঙালী শিশু উদ্যানৰ বাউণ্ডেৰী ৱাল লাখ লাখ টকা অপচয় ৰাজভঁৰালৰ ধন ৰঙিয়াৰ মাজমজিয়াত অৱস্থিত ৰঙালী শিশু উদ্যানৰ বাউণ্ডেৰী ৱাল এখন যোৱা দুদিন ধৰি হৈ থকা বৰষুণৰ মাজতেই খহি পৰা ঘটনাই চকু কপালত তুলিছে সচেতন মহলৰ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি একাংশ ঠিকাদাৰৰ বাবে সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হৈছে উক্ত উদ্যানখন 2018 চনতে বৰ্তমানৰ ৰাজ্যপাল ৰমেন ডেকাই স্থানীয় বিধায়ক ভৱেশ কলিতাৰ উপস্থিতিত উদ্যানখন মুকলি কৰিছিল যদিও পৰৱৰ্তী কালত উক্ত উদ্যানখন উন্নীতকৰণৰ বাবে প্ৰায় 70 লাখ টকাৰ ঠিকা আবণ্টন দিয়া হৈছিল ৰঙিয়া পৌৰসভাৰ তৰফৰ পৰা অতিকৈ নিম্নমানৰ কাম কৰি প্ৰায় 3-4 বছৰ ধৰি উক্ত উদ্যানখনৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰিব নোৱাৰাত ক্ষোভ উজাৰিছে স্থানীয় জনতাই সাধাৰণ কাম এটাৰ বাবে 4জনকৈ ঠিকাদাৰক কাম দিয়া কাৰ্যয়ো ৰাইজক আচৰিত কৰিছে শিশু উদ্যানখন বৰ্তমান চৰণীয়া পথাৰলৈ ৰূপান্তৰিত হোৱাৰ সমান্তৰালকৈ মদ জুৱাৰো ঘাটিলৈ পৰিণত হৈছে এতিয়া প্ৰশ্ন হয় যি সময়ত ৰঙিয়া পৌৰসভাই নিজৰ এলেকাত উন্নয়নৰ ওপৰত উন্নয়ন হোৱা বুলি ঢাক ঢোল বজাই আছে তেনে সময়তে প্ৰায় 4 বছৰে এখন উদ্যান সম্পূৰ্ণ কৰিব নোৱাৰাটো চিন্তনীয় বিষয় নহয়নে বাতৰি সম্প্ৰচাৰৰ পিছত ৰঙিয়া পৌৰসভাই কি ব্যৱস্থা গ্ৰহণ কৰে ঠিকাদাৰৰ ওপৰত এই ঠিকাদাৰৰ লগত তালত তাল মিলাই থাকে সেয়া সময়ত লক্ষণীয় হ'ব ইয়াত নৱনিৰ্মিত নিৰ্মাণ হৈ থকা আমাৰ ৰঙালী শিশু উদ্যান এই শিশু উদ্যানখন আজি আপোনাৰ 4-5 বছৰ ধৰি কিনে তেওঁলোকে নিৰ্মাণ কৰি আছে কিন্তু যোৱাকালি যি নেৰানেপেৰা বৰষুণ হ'ল আপোনাৰ এই বৰষুণত কি হ'ল যিখন বাউণ্ডেৰী ৱাল এই বাউণ্ডেৰী ৱালখন মানে খহি যায় তেওঁলোকৰ মানে ইমানে নিম্নগামী হৈছে যে এখন বাউণ্ডেৰী ৱালে যদি খহি গৈছে আপোনাৰ আৰু আপুনি ইয়াত দেখা পাব আপোনাৰ মানে কি প্ৰত্যেকটো বস্তুৱে আপুনি চাওক যে কোনো ধৰণৰ ইয়াত খেলাৰ সামগ্ৰী লগাইছে এইখিনি খেলাৰ সামগ্ৰী কিন্তু আপোনাৰ খেলাৰ কাৰণে উপযোগী নহয় বা ইয়াৰ ঠাইবিলাক যিখিনি বনাইছে আপোনালোক আজিলৈকে তেওঁলোকে সম্পূৰ্ণ কৰিব পৰা নাই এতিয়া আমাৰ এনেকুৱা ধৰণ লাগিছে যিবিলাক ৱাল আপোনাৰ জয়ী হৈ যাব ধৰিছে আপোনাৰ এতিয়া মানে কি নতুনকৈ আকৌ তেওঁলোকে ৰিপেয়াৰিং কৰিব লাগিব আপোনাৰ আৰু এই ক্ষেত্ৰত পৌৰসভাই কিয় চকু মোজা খুলিৰ ভাও ধৰি আছে আমি নাজানো তেওঁলোকক আমি বহুতকেইবাৰ আমি জনালোঁ এইখিনি কথা কিন্তু আমি আকৌ তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আমাৰ এই ৰঙালী শিশু উদ্যানখন ৰঙিয়াত পোনপ্ৰথমে এইখনে উদ্যান জন্ম হৈছিলে আৰু এই উদ্যানখন আমি পুনৰ জীৱিত কৰাত তেওঁলোকৰ আমি ভূমিকাটো অলপ স্থিতিটো আমি অলপ মানে কি জোৰকৈ দিয়াৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য